আজি মই তিনিটা নতুনকৈ RCC ব্ৰিজ বনাবৰ কাৰণে আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰথম আমাৰ শক্তি আশ্ৰম এলেকাত চিলিপথাৰ পৰা মলান্দুবিলৈকে যোৱা যিটো PWD ৰাস্তা আছে, এই ৰাস্তাৰে আমাৰ তাতে যিটো হেৰি আছে হেল নদী আছে, এই হেল নদীৰ ওপৰত এটা RCC ব্ৰিজ আজি মই আধাৰশিলা স্থাপন কৰিছোঁ বনাবৰ কাৰণে। লগতে ইয়াৰ পিছত আকৌ আমাৰ চিঙিমাৰীৰ পৰা বেছিমাৰীলৈকে যোৱা ডাইৰেক্ট কোকৰাঝাৰ যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটো তাতে এটা আমাৰ হেল নদীৰ ওপৰত লঙা কি কয় সেইটো এটা খাটৰ দলং আছিলে, সেই খাটৰ দলংটো হলাই RCC নতুনকৈ ব্ৰিজ বনাবৰ কাৰণে আধাৰশিলা স্থাপন কৰিলোঁ। আকৌ আহি আমাৰ ইয়াত চান্দালাতাৰী টু কৰাইতলা চিধাকৈ যোৱা যিটো আমাৰ ৰাস্তা, বিশেষকৈ চাপৰগ্ৰাম পকিৰাগ্ৰাম ৰোডৰ পৰা আমাৰ পকিৰাগ্ৰাম ৰাণীগঞ্জ ৰোড, এই দুটা মেইন যিটো আমাৰ PWD ৰাস্তা আছে, এই ৰাস্তাৰে সংযোগী এটা আমাৰ ইয়াত ৰাস্তা আছে। আৰু এই ৰাস্তাত ইয়াত যিহেতু এটা হেল নদী আছে, হেল নদীৰ ওপৰত বহুত দীঘল এটা খাটৰ দলং আছিলে আৰু মানুহবিলাকে এইটো খাটৰ দলঙেদি অহা যোৱা কৰে। খুব ইম্পৰ্টেণ্ট এটা ৰাস্তা হয় আৰু মানুহবিলাকৰ আমাৰ এই অঞ্চলৰ বসবাস কৰা গাৰ্জেনবিলাকৰ যিহেতু সৰু সৰু ছাত্ৰ ছাত্ৰী যিবিলাক মানে হেৰি আছে স্কুলত অহা যোৱা কৰা, এইবিলাকে বহুত কষ্টৰ মাজত আছে। গতিকে এই কাঠৰ দলংটো জৰাজীৰ্ণ অৱস্থা হোৱাৰ কাৰণে সেই দলংখন এতিয়া আমি ডিছমেণ্টেল কৰি আমাৰ RCC দলং বনাব লাগে। ইয়াৰ কাৰণে বহুদিনৰ পৰা এই অঞ্চলৰ ৰাইজৰ দাবী আছিলে। সেই দাবীটো এতিয়া অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ কৃপাত আৰু তেখেতে আমাৰ সমষ্টিৰ যিখিনি দলং এইবিলাক নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে নতুনকৈ আঁচনি যিটো এটা বিশ্ব বেংকৰ অধীনত ধৰা হৈছে, সেই বিশ্ব বেংকৰ পাণ্ডেৰে এতিয়া ইয়াৰ দলংখন বনাবলৈ লোৱা হ'ল। ইয়াৰে আধাৰশিলা আজি মই স্থাপন কৰিব পাৰিছোঁ। ইয়াৰ পিছত আকৌ আমাৰ পকিৰাগ্ৰাম শ্বহীদ বেদীৰ পৰা খালজাহাৰ দৰামাৰীলৈকে যোৱা যিটো ৰাস্তা খুব একেবাৰে ভাঙি চিঙি চৰমাৰ হোৱা এটা ৰাস্তা আছে, ইয়াৰ ৰিপেয়াৰিঙৰ নামতো চেংচন দিয়া হ'ল। জগদেই আমাৰ মেজপাৰা গাঁৱত আকৌ এটা পাকা ৰাস্তা বনাবৰ কাৰণে চেংচন দিয়া হ'ল। লগতে ষ্টিলা বজাৰৰ পৰা পশ্চিম পিনে আমাৰ কি কয় গঙিয়া নদী যিটো ব্ৰিজ আছে তালৈকে এটা আদৰা হৈ থকা এটা কি কয় ৱাইডেনিঙৰ যিটো এটা কাম আছিলে, ইয়াৰো চেংচন হৈ গ'ল, গোটেইটো টেণ্ডাৰ হৈ গ'ল। আৰু ইয়াৰ পিছত এতিয়া টেণ্ডাৰ এলটমেণ্ট পোৱা ঠিকাদাৰবিলাকে কামটো আৰম্ভ কৰিব লৈছে। গতিকে এই টেণ্ডাৰৰ পিছত যিবিলাকে এলটমেণ্ট পোৱা তেওঁলোকে যিহেতু কামটো আৰম্ভ কৰিব, ইয়াৰ কাৰণে আজি আধাৰশিলা স্থাপনটো কৰা হ'ল। আজি আমাৰ এই ফকিৰাগ্ৰাম সমষ্টিত ৰুৰেল যিটো ব্ৰিজ, ৱৰ্ল্ড বেংকৰ যিটো ৰুৰেল ব্ৰিজ, ৰুৰেল এৰিয়াৰ কাৰণে যিটো ব্ৰিজৰ এই ৱৰ্ল্ড বেংকৰ আণ্ডাৰত সেই তিনিটাকে ব্ৰিজৰ ইতিমধ্যে আজি আধাৰশিলা কৰিছিলে। প্ৰথমতে কৰিলে চিলিপথাৰ ব্ৰিজটো কৰিলে, দ্বিতীয়তে কৰিলে আমাৰ চিঙিমাৰী আৰু বিচিমাৰী এইটো ব্ৰিজৰ আধাৰশিলা কৰিলে, আৰু তৃতীয়তে আজি ইয়াত চানলাটাৰী কেম্প আৰু আমাৰ কৰাইতলা গাঁৱৰ যিটো সংযোগী দলং, এই দলঙৰ আধাৰশিলা কৰিলে। এই তিনিটাকে দলঙৰ আধাৰশিলা কৰাৰ কাৰণে আমি ফকিৰাগ্ৰামবাসী হিচাপে আমাৰ বিধায়ক মহোদয় ৰবিৰাম ছাৰ ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ। মই চেলেঞ্জ কৰিছোঁ, মই ঈশ্বৰ আল্লাৰ শপত কাই কৈছোঁ, আমাৰ সূৰ্য দেৱতাৰ, চন্দ্ৰ দেৱতাৰ, প্ৰকৃতি মাতাৰ শপত কাই মই কৈছোঁ, মিডিয়াত অপেনলি পাব্লিকলি চেলেঞ্জ কৰিছোঁ, মই এই ধৰণৰ ২ নম্বৰী ৰাজনীতি কৰা ৰাজনীতিবিদ নহয়। ৰবিৰামে যিটো কথা কয় সেইটো কৰে, যিটো নকৰে সেইটো কেতিয়াও নকয়। যিটো হাতত কাম আহিব ইয়াৰহে কাম কৰিবৰ কাৰণে ৰাজহুৱাভাৱে ঘোষণা কৰা হয়। মই আজি চেলেঞ্জ কৰিছোঁ, যিবিলাকে নিৰ্বাচনী টপ দিবৰ কাৰণে এই আধাৰশিলা স্থাপনৰ এটা নাটক কৰিছে বুলি ক'ব বিচাৰিছে, মই তেখেতসকললৈ মুকলি প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁলোকে মিছা বুলি যদি প্ৰমাণ কৰিব পাৰে, আজিৰ পৰা জিন্দগীত আৰু মই ৰাজনীতি কৰিম, মই ৰাজনীতি চিৰস্থায়ীভাৱে ত্যাগ কৰিম। কিন্তু তেখেতসকলে যদি প্ৰমাণ কৰিব নোৱাৰে, মিছা বুলি যদি প্ৰমাণ কৰিব নোৱাৰে, সেই কামটো যদি সঁচা বুলি যদি ওলাই প্ৰমাণিত হয়, তেওঁলোকে 1 মিনিটৰ ভিতৰত আমি ৰাজনীতি ত্যাগ কৰিম বুলি ক'ব পাৰিব লাগিব। সেইখিনি তেখেতসকলৰ সাহস আছেনে?
সেইটো সাহস তেওঁলোকৰ আছেনে? আজি টেণ্ডাৰ হৈ গ'ল প্ৰতিটো কামৰ, মোৰ হাতত টেণ্ডাৰৰ কপি আছে, মোৰ হাতত চেংচন লেটাৰ কপি আছে। মই তেওঁলোকৰ নিচিনা ৰাইজক ঠগাই ভোট আদায় কৰি গাদ্দিত বহি ৰাজনীতি কৰা এই প্ৰকৃতিৰ লোক মই নহয়। মই ৰাজহুৱাভাৱে আজি তেখেতসকলক চেলেঞ্জ কৰিছোঁ। মই এজন ছাত্ৰ সংগঠন কৰি অহা ছাত্ৰ নেতা আছিলোঁ। মোৰ নিচিনা মানুহ ৰাজনীতিক গাদ্দিৰ কাৰণে মিছাকৈ প্ৰলোভন দেখুৱাই মই কেতিয়াও ৰাজনীতি কৰিব নোৱাৰোঁ। তেখেতসকলে কৰিব পাৰে, পেচাদাৰী ক্ষমতালোভী এই ধৰণৰ মানুহবিলাকে ঠগাই ৰাইজক প্ৰতাৰণা কৰি পেলাই ৰাজনীতি কৰাটো একো আচৰিত হ'ব লগা নাই। কিন্তু মোৰ নিচিনা মানুহ এই কাম কেতিয়াও কৰিব নোৱাৰোঁ। লাগিলে ৰাজনীতি বাদ দিম, কিন্তু মিছাৰ আশ্ৰয় লৈ পেলাই মই ৰাইজৰ মাজত সোমাই ৰাজনীতি কৰোঁ। মোৰ লগত ৰাইজৰ আশীৰ্বাদ অজস্ৰ আছে। মিছাৰ আশ্ৰয় লৈ ৰাজনীতি কৰাৰ কি দৰকাৰ আছে ভাই? ৰাইজৰ কৃপা মূৰৰ ওপৰত আছে। মই ভগৱানৰ আশীৰ্বাদ লৈ, ৰাইজৰ আশীৰ্বাদ লৈ ৰাজনীতিত কাম কৰি আছোঁ। গতিকে টকা পইচা দি মানুহখিনি মিছা কথাৰ আশ্ৰয় লৈ ভুৱা তেনেকুৱা ধৰণৰ আঁচনিৰ প্ৰলোভন দেখুৱাই মোৰ ৰাজনীতি কৰাৰ কোনো প্ৰয়োজন নাই। মই এজন সমাজকৰ্মীহে। মই ৰাজনীতিৰ পথাৰত যদিও আছোঁ, মই সমাজৰ কাৰণেহে কাম কৰি আছোঁ, মানৱ সেৱাৰ কাৰণেহে কাম কৰি আছোঁ। মই প্ৰকৃত ক্ষমতাৰ কাৰণে ৰাজনীতি কৰা নাই।